ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো এজন সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? হয়, যদি আপোনাৰ পৰিয়ালৰ কোনো এজন সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিব পৰা নাই বা আপোনাৰ ৰেচন কাৰ্ডৰ পৰা পৰিয়ালৰ কোনো এজন সদস্যৰ নাম কৰ্তন কৰা হৈছে, তেনেহলে এই ভিডিঅ'টো আপোনাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো এই ভিডিঅ'ৰ জৰিয়তে মই দেখুৱাই দিম কেনেকৈ আপুনি সেই সদস্যজনৰ নাম নতুনকৈ আপুনি ৰেচন কাৰ্ডত এড কৰিব। সো ভিডিঅ'টো খুবই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, প্লিজ চেনেলটো সাবস্ক্রাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দি বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে প্ৰত্যেকজন ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে এই ভিডিঅ'টো চাই তেওঁলোকৰ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰে, বা যিসকলৰ কৰ্তন কৰা হৈছে ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰা হৈছে তেওঁলোকেও যাতে এই ভিডিঅ'টো চাই তেওঁলোকৰ নামটো আকৌ অন্তৰ্ভুক্ত কৰিব পাৰে ৰেচন কাৰ্ডত। যোৱাকালি সংবাদ মেলৰ আগত অসমৰ মুখ্যমন্ত্ৰী তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে এটা বৃহৎ ঘোষণা কৰিছে। ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে ডাঙৰ খবৰ হয়, যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড নাই বা যিসকল ব্যক্তিৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰা হৈছে বা নতুনকৈ যিসকলৰ পৰিয়ালৰ সদস্যৰ নাম এড কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে কিন্তু ভাল খবৰ আহি পৰিছে। আজিয়ে সাজু কৰি ৰাখক ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথিপত্ৰ, হয় যিবিলাক নথিপত্ৰৰ অতিকৈ প্ৰয়োজন হ'ব ৰেচন কাৰ্ডত আপুনি নাম অন্তৰ্ভুক্ত কৰিবলৈ। মই ভিডিঅ'ৰ শেষত জনাই দি আছো কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। সেই নথিপত্ৰবিলাক আজিয়ে কিন্তু আপুনি ৰেডি কৰি ৰাখিব লাগিব, কিয়নো এই নথিপত্ৰৰ অবিহনে কিন্তু আপুনি নতুনকৈ এড কৰিব নোৱাৰিব, আপোনাৰ মেম্বাৰ এড কৰিব নোৱাৰিব, বা আপোনাৰ যদি নাম কৰ্তন কৰা হৈছে বা আপোনাৰ ফেমিলিৰ কোনো এজন সদস্যৰ নাম যদি অন্তৰ্ভুক্ত কৰিব পৰা নাই, সেই নথিসমূহ কিন্তু প্ৰয়োজন আছে। আপুনি ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব, মই ভিডিঅ'ৰ শেষত জনাই দি আছো কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। আৰু মূল পইণ্টটো কোৱা হৈছে আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই নেকি? যদি আপোনাৰ পৰিয়ালৰ কোনো এজন মেম্বাৰ বা কোনো এজন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই, তেনেহলে কিদৰে কৰিব আবেদন, সেই প্ৰক্ৰিয়াটো এতিয়া মই দেখুৱাই দি আছো। নতুনকৈ সদস্য এড কৰিবলৈ পোনপ্ৰথমতে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেললৈ যাব লাগিব, আৰু তাত গৈয়ে কিন্তু আপুনি এই ৰেচন কাৰ্ডত নতুনকৈ মেম্বাৰশ্বিপ এড কৰিব পাৰিব। কেনেকৈ কৰিব সেই বিষয়ে আলোচনা কৰি আছো। নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন আপুনি বাছনি কৰি ল'ব লাগিব, যিখন মেম্বাৰশ্বিপ এড যিটো ফৰ্ম আছে সেইখন কিন্তু আপুনি বাছনি কৰিব লাগিব সেই পৰ্টেলত গৈ। তাৰ পিছতে কোৱা হৈছে আবেদনকাৰীৰ ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যজনৰ সম্পৰ্ক স্পষ্টকৈ উল্লেখ কৰিব লাগিব। আপোনাৰ গাৰ্জিয়ানৰ সৈতে আপোনাৰ যিজন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছে তাৰ সম্পৰ্ক কি, ৰিলেটিভ কি, সেই বিষয়ে কিন্তু আপুনি স্পষ্টীকৰণ দিব লাগিব। পিছতে কোৱা হৈছে নতুন সদস্যজনৰ আধাৰ কাৰ্ড কপি থকাটো বৰ্তমান বাধ্যতামূলক। আধাৰ কাৰ্ড অবিহনে কিন্তু নতুনকৈ আপুনি ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰিব, স্পষ্টকৈ উল্লেখ কৰা হৈছে। যোৱাকালি কেবিনেট বৈঠকত অসমৰ মুখ্যমন্ত্ৰী তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কিন্তু এই বৃহৎ ঘোষণা কৰিছে। নতুনকৈ যদি আপুনি মেম্বাৰশ্বিপ এড কৰিব বিচাৰিছে বা নতুনকৈ আপুনি পৰিয়ালৰ কোনো সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিব বিচাৰিছে, তেনেহলে কিন্তু আধাৰ কাৰ্ডখন বাধ্যতামূলক। তাৰ পিছতে কোৱা হৈছে সদস্যজনৰ জন্মৰ প্ৰমাণ পত্ৰ বা ভোটাৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব। যদি আপোনাৰ যিজন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছে জন্মৰ প্ৰমাণ পত্ৰ অৰ্থাৎ বাৰ্থ চাৰ্টিফিকেট, বা যদি 18 বছৰৰ ওপৰত হৈছে তেনেহলে কিন্তু ভোটাৰ আইডিৰ প্ৰয়োজন হ'ব পাৰে। এই নথি কিন্তু আপোনাৰ নতুনকৈ মেম্বাৰশ্বিপ এড কৰাৰ কাৰণে বা নতুনকৈ ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত কিন্তু আপোনাৰ এই নথিসমূহ লাগিব। তাৰ পিছতে কোৱা হৈছে যদি কোনো মহিলা বিয়া হৈ ঘৰলৈ আহিছে তেন্তে তেওঁৰ আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰা প্ৰমাণ পত্ৰ লাগিব। পৰিয়ালৰ মূল ৰেচন কাৰ্ডখনৰ এটা ফটোকপি আবেদনৰ সৈতে জমা দিব লাগিব, অৰ্থাৎ পৰিয়ালৰ যিখন ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডৰ এটা ফটো ষ্টেট কৰি কিন্তু সেই আবেদন পত্ৰৰ সৈতে জমা দিব লাগিব। আবেদন পত্ৰখনত নতুন সদস্যৰ নাম, বয়স আৰু পিতৃ মাতৃৰ নাম শুদ্ধকৈ লিখিব লাগিব। যিজন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছে নাম দিব লাগিব, বয়স দিব লাগিব, পিতৃ মাতৃৰ নাম কিন্তু সঠিক আৰু শুদ্ধকৈ কিন্তু ফিল কৰিব লাগিব। তেতিয়াই আপুনি ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ নতুন সদস্যৰ নাম এড কৰিব পাৰিব। তাৰ পিছতে কোৱা হৈছে পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট সাইজৰ ফটো এখনৰ প্ৰয়োজন হ'ব। পৰিয়ালৰ যিজন মুৰব্বী আছে অৰ্থাৎ যাৰ নামত ৰেচন কাৰ্ডখন আছে তেওঁৰ কিন্তু এটা পাছপোৰ্ট সাইজ ফটো কপিৰ প্ৰয়োজন হ'ব। তাৰ পিছতে কোৱা হৈছে সকলো নথিপত্ৰ শুদ্ধকৈ সংলগ্ন কৰি আপুনি ওচৰৰ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰিব। আপুনি এই সকলোবিলাক নথিপত্ৰ সঠিক আৰু শুদ্ধকৈ ফিল কৰি তাৰ পিছতে যিখিনি ডকুমেণ্টৰ কথা ক'লে সেই ডকুমেণ্টখিনি কিন্তু একেলগে কৰি কিন্তু আপুনি যোগান বিভাগৰ যিখন কাৰ্যালয় আছে আপোনাৰ
সেই তাত জমা দিলেই কিন্তু আপোনাৰ এপ্লিকেশ্যনখন কমপ্লিট হ'ব নাইবা আপুনি অনলাইনৰ যোগেদি আপোনাৰ ওচৰৰ CSCত গৈও কৰিব পাৰিব আবেদন আপুনি অনলাইনৰ জৰিয়তে কিন্তু এই সুবিধাটো ল'ব পাৰিব অফলাইনৰ জৰিয়তে আপুনি যোগান বিভাগৰ যিটো কাৰ্যালয় আছে তাত গৈ কিনে কৰিব পাৰিব আৰু যদি আপুনি অনলাইনৰ জৰিয়তে কৰিব বিচাৰিছে তেনেহলে আপোনাৰ ওচৰৰ যিখন CSC চেণ্টাৰ আছে তাত গৈও কিন্তু আপুনি অনলাইনৰ থ্ৰু দি আপুনি নতুনকৈ মেম্বাৰশ্বিপ অৰ্থাৎ নতুন পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব অনলাইনৰ জৰিয়তে তাৰ পিছতে কোৱা হৈছে সংশ্লিষ্ট বিভাগৰ দ্বাৰা আপোনাৰ নথিপত্ৰসমূহ পৰীক্ষা কৰা হ'ব সকলো তথ্য সঠিক থাকিলে অতি কম দিনৰ ভিতৰতে নতুন সদস্যৰ নাম কাৰ্ডখনত অন্তৰ্ভুক্ত হ'ব যদি সকলো যিবিলাক আপুনি নথিপত্ৰ এড কৰিব বা যিবিলাক নথিপত্ৰ আপুনি ব্যৱহাৰ কৰিব যদি সকলোবিলাকে সঠিক আৰু শুদ্ধকৈ থাকে অৰ্থাৎ যিজন মেম্বাৰশ্বিপ এড কৰিব বিচাৰিছে অৰ্থাৎ পৰিয়ালৰ যিকোনো সদস্যৰ নাম যদি অন্তৰ্ভুক্ত কৰিব বিচাৰিছে যদি সেই পৰিয়ালৰ সদস্যজন যোগ্য ক্ষেত্ৰত কিন্তু অতি কম দিনৰ ভিতৰতেই কিন্তু ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত হ'ব আৰু শেষত কোৱা হৈছে নাম অন্তৰ্ভুক্ত হোৱাৰ পাছত আপুনি অনলাইন যোগে নতুন ডিজিটেল ৰেচন কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব যেতিয়া আপোনাৰ ৰেচন কাৰ্ডখনত নতুন মেম্বাৰশ্বিপ এড হ'ব বা নতুনকৈ সদস্যৰ নাম অন্তৰ্ভুক্ত হ'ব তেতিয়া কিন্তু আপুনি অনলাইনৰ সহায়তে ডিজিটেল ৰেচন কাৰ্ডখন ডাউনলোড কৰিব পাৰিব মই অলৰেডি এটা ভিডিঅ' বনাইছো কেনেকৈ আপুনি আপোনাৰ মোবাইলৰ সহায়তে কিন্তু ৰেচন কাৰ্ডখন ডাউনলোড কৰিব যিখন ডিজিটেল ৰেচন কাৰ্ড সেই ডিজিটেল ৰেচন কাৰ্ডখন কিন্তু আপুনি মোবাইলৰ সহায়তে ডাউনলোড কৰিব পাৰিব মোৰ এই চেনেলত ভিজিট কৰি আপুনি সেই ভিডিঅ'টো চাইয়ে কিন্তু আপুনি ডাউনলোড প্ৰক্ৰিয়াটো সমাপ্ত কৰিব পাৰিব আৰু এনেকৈয়ে কিন্তু নতুনকৈ মেম্বাৰশ্বিপ এড কৰিব পাৰিব বা যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম ৰেচন কাৰ্ডৰ পৰা কৰ্তন হৈছে আৰু যদি সেই কৰ্তন কৰা ব্যক্তিজন যদি যোগ্য হয় তেনে ক্ষেত্ৰত কিন্তু আপুনি নতুনকৈ এনেকৈ ফিল আপ কৰিব পাৰে বা অনলাইনৰ জৰিয়তে কিন্তু এড কৰাৰ কাৰণে আবেদন প্ৰক্ৰিয়াটো কৰিব পাৰে যদি যোগ্য হয় তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ পৰিয়ালৰ সেই সদস্যজনৰ নাম ৰেচন কাৰ্ডখনত অন্তৰ্ভুক্ত কৰা হ'ব আৰু 1 আগষ্টৰ পৰাই কিন্তু আপুনি এই আগত যিবিলাক চেনি দাইল নিমখ যিখিনি দিয়া হৈছিল 1 আগষ্টৰ পৰাই কিন্তু এইখিনিও বিতৰণ কৰা হ'ব সো যিসকল ৰেচন কাৰ্ডৰ হিতাধিকাৰী আছে তেওঁলোকৰ কাৰণে কিন্তু কেবিনেট বৈঠকত যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে এটা বৃহৎ ঘোষণা কৰিছে যিটো মই এতিয়া আলোচনা কৰিলো আৰু 1 আগষ্টৰ পৰাই কিন্তু আপুনি আগৰ দৰে চাউল চেনি দাইল নিমখৰ লাভ কৰিব সব ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে কোনো এজন পৰিয়ালৰ সদস্যই যাতে এই আঁচনিৰ পৰা বাদ নপৰে অৰ্থাৎ ৰেচন কাৰ্ডত যাতে তেওঁলোকৰ নামটো অন্তৰ্ভুক্ত কৰিব পাৰে সো এইখিনি আছিল আজিৰ মূল বিষয়বস্তু যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলৰ নতুনবাৰ কাৰণে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব